চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। কেৱল বেতনেই নহয়, দৰমহাই নহয়, বহু পৰিমাণে বৃদ্ধি পাব বানচ আৰু গ্ৰেচুইটিও। অষ্টম দৰমহা আয়োগৰ অধীনত এই সুখবৰ আহিছে। টিৱাৰত স্পষ্ট কৰা হৈছে যে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'লে বেতন সংশোধনতে সীমাবদ্ধ নাথাকিব। ইয়াৰ লগতে বানচ, ভাত্তা, গ্ৰেচুইটি, পাৰফৰ্মেন্স সংক্ৰান্তীয় বিষয়বোৰো বা আন লাভো সমীক্ষা কৰা হ'ব। ইতিমধ্যে অষ্টম বেতন আয়োগ গঠন কৰা হৈছে। টাৰ্ম অফ ৰেফাৰেন্সক সেউজ সংকেত দিছে কেন্দ্ৰীয় মন্ত্ৰীসভাই। ৰঞ্জনা দেশাইৰ অধ্যক্ষতাত কেন্দ্ৰীয় সংসদীয় কমিটিৰ কাম আৰম্ভ কৰাৰ পথ এতিয়া প্ৰশস্ত হৈ পৰিছে। বিত্ত মন্ত্ৰালয়ৰ ফালৰ পৰা জানিব পৰা গৈছে যে ৩ নৱেম্বৰ ২০২৫ এক জাননীযোগে জানিব পৰা গৈছে যে টাৰ্ম অফ ৰেফাৰেন্সত সম্পূৰ্ণ বিৱৰণ দিয়া হৈছে। টিৱাৰত স্পষ্ট কৰা হৈছে যে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'লে বেতন আৰু সংশোধনতে সীমাবদ্ধ নাথাকিব। ইয়াৰ লগতে বানচ, ভাত্তা, গ্ৰেচুইটি, পাৰফৰ্মেন্স সংক্ৰান্তীয় বিষয়বোৰ বা আন লাভো সমীক্ষা কৰা হ'ব। বিগত দৰমহা আয়োগৰ দৰে কমিটিৰ ডাঙৰ কিছুমান পৰামৰ্শ দিব বুলি ধাৰণা কৰা হৈছে। চৰকাৰী বিবৃতিৰ পৰা জানিব পৰা গৈছে যে ন্যায়াধীশ ৰঞ্জনা দেশাই অষ্টম দৰমহা আয়োগৰ অধ্যক্ষ, অধ্যাপক পুলক ঘোষ অংশকালীন সদস্য, পংকজ জৈনক সদস্য হিচাপে নিৰ্বাচিত কৰা হৈছে। নতুন দৰমহা আয়োগৰ পৰামৰ্শ 18 মাহৰ ভিতৰত জমা দিয়া হ'ব। প্ৰয়োজন হ'লে অন্তৱৰ্তীকালীন এক ৰিপৰ্ট দাখিল কৰিব। ইয়াত কোনসকল কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে কি লাভ কৰিব পাৰে? কেন্দ্ৰীয় চৰকাৰে ইণ্ডাষ্ট্ৰিয়েল আৰু নন ইণ্ডাষ্ট্ৰিয়েল কৰ্মচাৰী, সৰ্বভাৰতীয় সেৱাৰ বিষয়া, সশস্ত্ৰ সেনাবাহিনীৰ কৰ্মচাৰীসকলক লাভান্বিত হ'ব। কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৰ্মচাৰী, সংসদৰ নিয়ামক সদস্য, ভাৰতীয় লিখিত পৰীক্ষা বিভাগ, লেখা বিভাগৰ কৰ্মচাৰী, সৰ্বোচ্চ আদালত, উচ্চ আদালতৰ কৰ্মচাৰী, কেন্দ্ৰীয় শাসিত অঞ্চলৰ অন্তৰ্গত বিচাৰপতি। লগতে অসম চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হৈছে যে কেন্দ্ৰৰ সমাহাৰত অসমৰ বাবেও প্ৰযোজ্য হ'ব অষ্টম দৰমহা আয়োগ। নতুন দৰমহা আয়োগত বেতনৰ আন্তঃগাঁথনি পুনৰ্বিন্যাস কৰা হ'ব, সমীক্ষা কৰা হ'ব, লগতে পৰামৰ্শও দিয়া হ'ব। গ্ৰেচুইটি, নেশ্যনেল পেঞ্চন ছিষ্টেম আৰু UPS আঁচনি কৰ্মচাৰীসকলৰ DCRGৰ সমীক্ষা কৰা হ'ব। ইয়াৰ উপৰি অতিৰিক্ত NPSৰ অন্তৰ্গত কৰ্মচাৰীসকলৰ গ্ৰেচুইটি, পেঞ্চনৰ পৰামৰ্শ দিয়া হ'ব। আৰু এয়া আছিলে অষ্টম দৰমহা আয়োগ সন্দৰ্ভত শেহতীয়া গুৰুত্বপূৰ্ণ খবৰ। পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।